নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য গোল্ডেন টাচ নামৰ লেসনটোৰ কেইটামান পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আশা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব লগতে আপোনালোকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আমি পোনপ্ৰথমে আগবাঢ়িছো আমাৰ কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 1 ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত আপলোড কৰিছিলো গতিকে আজি আমি কোৱেশ্চন নম্বৰ 2 ৰ পৰা আৰম্ভ কৰিম ইয়াতে কোৱেশ্চন নম্বৰ 2 দিয়া আছে read the following statements put a tick on the correct statement and cross on the incorrect ones অৰ্থাৎ তলত দিয়া বাক্যবোৰ পঢ়া আৰু যিবিলাক শুদ্ধ বাক্য তাত টিক মাৰ্ক দিয়া আৰু যিবিলাক অশুদ্ধ বাক্য সেইবিলাকত ক্ৰছ মাৰ্ক দিয়া অৰ্থাৎ কাটা চিন দিয়া এতিয়া পোনপ্ৰথমে আইছো কোৱেশ্চন নম্বৰ A Midas was very happy with his wealth Midas was very happy with his wealth Midas তেওঁৰ সম্পত্তিৰ বাবে বহুতেই সুখী আছিল Midas তেওঁৰ সম্পত্তিক লৈ বহুত সুখী আছিল এই সেন্টেন্সটো আসলতে অশুদ্ধ হয় সেইকাৰণে আমি ক্ৰছ মাৰ্ক দিছো ইয়াতে ইয়াৰ পিছত আহিছো কোৱেশ্চন নম্বৰ B Question number B দিয়া আছে The king tasted his new power by touching a stone The king tasted his new power by touching a stone অৰ্থাৎ ৰজাজনে তেওঁৰ যিটো নতুনকৈ লাভ কৰা ক্ষমতা সেইটো কেনেকৈ পৰীক্ষা কৰিছিল by touching a stone এটা শিল চুই এই কথাষাৰ সত্য গতিকে ইয়াতে আমি টিক মাৰ্ক দিছো কোৱেশ্চন নম্বৰ B কোৱেশ্চন নম্বৰ C আছে The divine spirit did not warn Midas সেই ডিভাইন স্পিৰিট জনে অৰ্থাৎ স্বৰ্গীয় আত্মাটোৱে কিং মাইডাছক ওয়াৰ্নিং দিয়া নাছিল যে বৰদানটো লাভ কৰিলে তেওঁৰ বেয়া হ'ব পাৰে এই ওয়াৰ্নিংটো দিয়া নাছিল এটো এটা অশুদ্ধ বাক্য কাৰণ ডিভাইন স্পিৰিটে কিং মাইডাছক ওয়াৰ্নিং দিছিল গতিকে ইয়াত আমি এটো আমি ক্ৰছ মাৰ্ক দিছো এতিয়া আমি কোৱেশ্চন নম্বৰ D When Midas touched a stone it turned into gold When Midas touched a stone, it turned into gold. এটো আৰু কি কৈছে ইয়াতে যেতিয়া কিং মাইডাছে এটা শিল চুইছিলে এটো শিললৈ পৰিৱৰ্তন হৈছিল এটো শুদ্ধ হয় সেইকাৰণে আমি টিক মাৰ্ক দিছো ইয়াৰ পিছত আহিছে আমি কোৱেশ্চন নম্বৰ E The divine spirit did not solve Midas's problem. The divine spirit did not solve Midas's problem. অৰ্থাৎ স্বৰ্গীয় আত্মাটোৱে মাইডাছৰ সমস্যাটো সমাধান কৰা নাছিল এটো এটা অশুদ্ধ বাক্য সেইকাৰণে ইয়াত আমি ক্ৰছ মাৰ্ক দিছো এতিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত আছে read the sentences given below and replace the underlined part with a word from the box অৰ্থাৎ তলত দিয়া বাক্যবোৰ পঢ়িব লাগে আৰু যিবিলাক আন্ডাৰলাইন ওয়াৰ্ড আছে অৰ্থাৎ তলত আস্থানি দিয়া শব্দ সেইবিলাকৰ পৰিৱৰ্তে আমাৰ এই বক্সটোত দিয়া শব্দ কেইটাৰে তাক ৰিপ্লেস কৰিব লাগে ইয়াত Number 1 আছে Midas was surprised surprised শব্দটো আন্ডাৰলাইন কৰা আছে অৰ্থাৎ surprised মানে হৈছে আচৰিত হৈ যোৱা আশ্চৰ্যচকিত হৈ পৰা গতিকে surprised ৰ উপযুক্ত শব্দ হ'ব shocked হৈ গৈছিল তেওঁ তাৰছত কোৱেশ্চন নম্বৰ 2 আছে The divine spirit agreed to fulfill his wish The divine spirit agreed to fulfill his wish ইয়াতে agreed মানে divine spiritটোৱে তেওঁৰ ইচ্ছা বা বৰদানটো পূৰ্ণ কৰিবলৈ বিচাৰিছিলে আৰু এটো হৈছে agreed to fulfill তাৰ অৰ্থটো হৈছে granted অৰ্থাৎ দান দিছিলে এতিয়া আহিব আমাৰ কোৱেশ্চন নম্বৰ 3 Midas determined forcefully that his wish be fulfilled Midas demanded forcefully অৰ্থাৎ জোৰ বলপূৰ্বকভাৱে লবলৈ বিচাৰিছিলে ইয়াৰ অৰ্থটো হ'ব insisted গতিকে demanded forcefully পৰিৱৰ্তে আমি লিখিব লাগিব insisted ইয়াৰ পিছত আহিছে আমি কোৱেশ্চন নম্বৰ 4 লৈ Midas was happy and enthusiastic when his wish was fulfilled Midas was happy and enthusiastic when his wish was fulfilled ইয়াতে happy আৰু enthusiastic শব্দটোৰ হ'ব অৰ্থ হ'ব excited ইয়াত Midas happy and enthusiastic শব্দৰ অৰ্থ হ'ব excited